অইলে যেন এফালৰ পৰা ধ্বংস কৰিছে তিনিচুকীয়া জিলা শোষণ কৰিছে মৰাণসহ থলুৱা জনগোষ্ঠীসমূহক তৈলখাদৰ বাবে কম টকাতেই কৰিছে মাটি অধিগ্ৰহণ অবাধ তৈল খননে বিপদ মাতিছে পাৰিপাৰ্শ্বিকতালৈ দুলিয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ মূল তেল খননথলী হৈ পৰিছে তিনিচুকীয়া জিলা জিলাখনৰ বিভিন্ন প্ৰান্তত অইলে তেলৰ অন্বেষণ আৰু খনন চলাই গৈছে কিন্তু মৰাণ মটক চুতীয়া আহোম আদি খিলঞ্জীয়া জনগোষ্ঠীৰে ভৰি থকা জিলাখনৰ লোকসকলৰ উন্নয়ন আৰু সমস্যা সমাধানত কোনো গুৰুত্ব দিয়া নাই অইল কৰ্তৃপক্ষই বিপদ মাতিছে বিখ্যাত মাগুৰী মতাপুং বিললৈ ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতিও আহিছে ভাবুকি যাৰ বাবে অইলৰ বিৰুদ্ধে সৰব হৈ পৰিছে কৃষকৰ পৰা আৰম্ভ কৰি বিভিন্ন দল সংগঠন আসলতে অইল ইণ্ডিয়া লিমিটেডে সিদিনাৰ পৰা যুগ যুগ ধৰি আমাৰ এই অঞ্চলসমূহত খনন কাৰ্য চলাই আহিছে কিন্তু যিদৰে তেওঁলোকে খনন কাৰ্য চলাই আহিছে যিদৰে তেওঁলোকৰ খাতসমূহ যিদৰে তেওঁলোকে বঢ়াই আহিছে সেই তুলনাত কিন্তু থলুৱা ৰাইজক তেওঁলোকে সুবিধা প্ৰদান কৰা নাই চিৰচাৰ যোগেদি তেওঁলোকে কিছু কিছু ঠাই উন্নত কৰিছে কিছু ঠাই ৰাস্তা বনাইছে বহুখিনি কৰিছে যদিও যি হাৰত কৰিব লাগিছিলে সেইখিনি কিন্তু আজিলৈকে কৰা পৰিলক্ষিত নহ'ল তাৰ উপৰিও আপোনালোকে দেখিছে মাগুৰী মতাপুং বিল বিশেষকৈ ক'ব লাগিব মাগুৰী মতাপুং বিলৰ মাজেৰে 16 ইঞ্চি ব্যাসাৰ্ধৰ এটা পাইপলাইনৰ তেওঁলোকে ইয়াৰ ব্যৱস্থা কৰিছে তাৰ উপৰি বাগজান কাণ্ডৰ ঠিক কাষতে বাগজান কাণ্ড সংঘটিত হ'ল বাগজান কাণ্ডৰ ক্ষতিপূৰ্ণ আজিলৈকে তেওঁলোকে উচিত ক্ষতিপূৰণ নিদিলে তাৰ উপৰি মাগুৰী বিলৰ কাষতে অইল খাদ বৰ্তমান স্থাপিত হৈ আছে লগতে পৰৱৰ্তী সময়ত আৰু তৈল খাদ খননৰ যোজা চলাই আহিছে বিভিন্নখিনি এনেকুৱা ধৰণৰ তেওঁলোকে কাম কৰি আহিছে সেই তুলনাত কিন্তু তেওঁলোকে থলুৱা ৰাইজৰ যি সা সুবিধা সেই সা সুবিধা তেওঁলোকে দিয়া নাই আমাৰ দিয়াৰ পৰিলক্ষিত হোৱা নাই কিছু কিছু ঠাইত কিছুমান দিছে যদিও সেইখিনি কিন্তু পৰ্যাপ্ত নহয় জিলাখনৰ সৰ্ববৃহৎ জনগোষ্ঠী মৰাণ জনগোষ্ঠীৰ লোকসকল ক্ষুব্ধ হৈ পৰিছে অইলৰ ওপৰত কাৰণ জনগোষ্ঠীটোৰ লোকসকলৰ মাটি অতি কম টকাতে কিনি অইলে খাদ স্থাপন কৰিছে যাৰ বাবে এক প্ৰকাৰ ভূমিহীন হৈ পৰিছে হাজাৰ হাজাৰ লোক ভূমিপুত্ৰ মৰাণসকলক ভাতে মৰাৰ ষড়যন্ত্ৰ অইলৰ বিৰুদ্ধে অইল ইণ্ডিয়াই হওক চাহ বাগানেই হওক মৰাণসকলক পদে পদে ধ্বংস কৰাৰ একোটা উদ্যোগ হয় আৰু ভৱিষ্যতে মৰাণসকলক যে নিপাত কৰিব পাৰিব চাহ বাগান আৰু অইল ইণ্ডিয়াই এসময়ত ব্ৰিটিছসকলে যেনেকৈ মৰাণসকলক ইঠাইৰ পৰা খেদাই সিঠৰ পৰা খেদাই যেনেকৈ বিশাল বিশাল ভূমিবিলাক তেওঁলোকে আগ্ৰাসন কৰি ল'লে আৰু তাৰ ফলত তেওঁলোকে বানপানী বুঢ়া অঞ্চলত যি অঞ্চলত চাহ খেতি নহয় যিসকলে আহু ধান খেতি বা ঝুম খেতি কৰাৰ অভ্যস্ত আছিল তেওঁলোকে দ পথাৰলৈ নামিব লগা হ'ল আৰু পদে পদে তেওঁলোকে ইমান দুখ কষ্টত ভুগি তেওঁলোকৰ মানে সা সম্পত্তি হেৰুৱাই মাটি বাৰী হেৰুৱাই শেষত মানে বহুত দৰিদ্ৰতাৰে তেওঁলোকৰ জীৱন কোনো ৰকম জীয়াই থাকিল কিন্তু এই মুহূৰ্ততো অইল ইণ্ডিয়াই যেনেকৈ মাটি ঠায়ে ঠায়ে আগ্ৰাসন কৰিবলৈ লৈ গৈছে তাৰ পৰা এইটো দেখা যায় যে অৱশিষ্ট যিখিনি মৰাণসকলৰ মাটি আছে সেই সকলো শেষ হৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এইদৰে এতিয়া অইলৰ ময়মতালি আৰু শোষণ বঞ্চনাৰ বিৰুদ্ধে ক্ষুভিত হৈ পৰিছে জিলাবাসী যদিহে অইলে উচিত ব্যৱস্থা নলয় তেন্তে অনাগত দিনত অইলৰ বিৰুদ্ধে সৰ্বাত্মক আন্দোলন কৰা হ'ব বুলি হুংকাৰ জনগোষ্ঠীয় দল সংগঠনৰ ভিডিঅ' জাৰ্নেলিষ্ট কমলৰ সহযোগত তিনিচুকীয়াৰ পৰা প্ৰতাপ মৰাণৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা